নমস্কাৰ ৰাইমছ কিয় কোৱা হয় এই কথাবোৰ নজনাৰ বাবে বহুতো অভিভাৱক পিতৃ মাতৃ তথা শিক্ষকে একেটা ভুলকে বাৰে বাৰে কৰে আহক আমি এই ভিডিঅ'টিত জানিম এই কাৰণবোৰ কি আৰু আমি কি ভুল কৰোঁ প্ৰথমে আমি কাৰণবোৰ জানিম তাৰ পিছত আমি ভুলবোৰ জানিম যেতিয়া শিশুসকলে ৰাইমছ বা পদ্য বা নিচুকনি গীত গায় কল 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 এবিধ ফল কল খালে গাত হয় আমি মান বল বা টুইংকল টুইংকল জনি জনি য়েছ পাপা এই যে ৰাইমছবোৰ গায় তেতিয়া তেওঁলোকৰ প্ৰথম এটা স্কিল ডেভেলপমেণ্ট হয় সেইটো হ'ল লিসেনিং স্কিল শ্ৰৱণ শক্তি এইটো ডেভেলপমেণ্ট হয় যিবোৰ ছাত্ৰ ছাত্ৰীৰ যাৰ যিমানে শ্ৰৱণ শক্তি বেছি লিসেনিং পাৱাৰ বেছি তেওঁই বেছি জ্ঞান বেছি কথা বেছি বুদ্ধি বা যিকোনো ইনফৰমেশ্যন তেওঁ আহৰণ কৰিব পাৰে আৰু তেওঁলোক বুদ্ধিমানো হয় ৰাইম শিকোৱাৰ দ্বিতীয় কাৰণটো হ'ল ভকেবুলাৰী ডেভেলপমেণ্ট শব্দ ভাণ্ডাৰ যেতিয়া আমি ৰাইমছ এটা শিকোৱা হয় কল 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 এবিধ ফল কল খালে গাল হয় হাতীৰ সমান বল ধৰি লওক এই যে কলৰ লগত চিনাকি হৈছে হাতীৰ লগত চিনাকি হৈছে টুইংকল টুইংকল লিটল ষ্টাৰ ষ্টাৰ লগত চিনাকি হৈছে নহয়নে মানে বহুতো শব্দৰ লগত চিনাকি হৈ যায় বহুতো বস্তু তেওঁলোকে চিনি পাই যায় ইংৰাজীৰ ভাষাত যদি শিকাইছোঁ ৰাইমছ তেতিয়া আমি ইংৰাজী ভাষাৰ শব্দবোৰৰ লগত চিনাকি হৈ যায় অসমীয়া ভাষাটো যদি শিকাইছোঁ অসমীয়া ভাষাৰ শব্দবোৰৰ লগত চিনাকি হৈ যায় তৃতীয় কাৰণটো হ'ল ছাত্ৰ ছাত্ৰীসকলৰ উচ্চাৰণ বা প্ৰনাউন্সিয়েশ্যনটো স্পষ্ট হৈ যায় যিটো ভাষা শিকে সেই ভাষাৰ শব্দবোৰ তেওঁলোকে স্পষ্টকৈ উচ্চাৰণ কৰিব পাৰে বস্তুবোৰৰ নাম স্পষ্টকৈ উচ্চাৰণ কৰিব পাৰে গতিকে প্ৰনাউন্সিয়েশ্যন স্কিলটো ডেভেলপ কৰিবৰ কাৰণে ৰাইম শিকোৱা হয় যিমান পাৰে সিমান ৰাইম শিকাব লাগে তাৰপিছত ৰাইম শিকোৱাৰ আন এটা কাৰণ হ'ল ৰিদম ডেভেলপমেণ্ট ৰাইমছত কি থাকে পদ্যত কি থাকে এটা ৰিদম থাকে লয় তাল থাকে হয়নে কল 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 খালে গাত হয় হাতীৰ সমান বল ঝক 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 ৰেলগাড়ী যায় এই যে এটা লয়ত গোৱা হয় বা টুইংকল টুইংকল লিটল ষ্টাৰ এই লয় বা এই ধ্বনি বা এই গতি বা এই ছন্দই তেওঁলোকৰ যিটো মানে বুজাৰ পিছত জনাৰ পিছত এই জ্ঞানটো জনাৰ পিছত তেওঁলোকে যেতিয়া পঢ়ে সেই পঢ়োঁতে তেওঁলোকৰ সাৱলীলতা বা ফ্লুৱেণ্টলি যিটো কেপাচিটি বিল্ড হ'ব লাগে সেইটো বিল্ড হৈ যায় তেওঁলোকৰ যদি ৰিদমৰ যিটো জ্ঞান আহৰণ কৰিব লাগে যিটো অনুভৱ যিটো ফিল কৰিব লাগে সেইটো যদি লেক হৈ থাকে নাথাকে তেতিয়া ফলফলীয়াকৈ তেওঁলোকে পঢ়িব নোৱাৰে সেইকাৰণে ৰাইম শিকাওঁতে তেওঁলোকে লয় বা ৰিদম শিকি যায় আন এটা অতি গুৰুত্বপূৰ্ণ কাৰণ হ'ল যেতিয়া তেওঁলোকে ৰাইমছবোৰ মুখস্থ গায় তেতিয়া তেওঁলোকৰ মেমৰি বিল্ড হৈ যায় তেওঁলোকে মনত ৰখা কেপাচিটিটো বাঢ়ি যায় মেমৰি শক্তি বাঢ়ি যায় এতিয়া ধৰি লওক কল 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 এবিধ ফল কল খালে গাত হয় হাতীৰ সমান বল কথা এটা কৈছোঁ বা টুইংকল টুইংকল লিটল ষ্টাৰ মানে হাউ আই ৱাণ্ডাৰ হোৱাট ইউ আৰ এই যে এটাৰ পিছত এটাকে তেওঁলোকে মনত ৰাখিছে নেকি তেওঁলোকৰ মেমৰিটো ডেভেলপ হৈ তাৰপিছত আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰণটো হ'ল ফনেমিক এৱাৰনেছ কি ধৰি লওক কল 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 এবিধ ফল এই যে কল ফল বল কল খালে গাত হয় হাতীৰ সমান বল যে কল ফল বল লাষ্টত যে ল ল ল এই চাউণ্ডটো যে লগ হৈছে তেওঁলোকে চাউণ্ডৰ প্ৰতি শব্দৰ কি কি চাউণ্ড আছে তাৰ প্ৰতি তেওঁলোকৰ এৱাৰনেছ আহি যায় তেওঁলোকে চিনিব পৰা হৈ যায় মানে ইয়াকে কয় ফনেমিক এৱাৰনেছ ইয়াত চক ধৰি লওক এইটো কেট এট পেট ইয়াত আপোনালোকে দেখা পাইছে এই যে এইটো কেট এট 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 লাগিছে তাৰমানে কটো লাগিলে কেট বটো লাগিলে বেট এই যে ই আমাক এই মানে এই ফনেমিক এৱাৰনেছটোৱে পিছত ৰিডিঙত হেল্প কৰিব যদি ফনেমিক এৱাৰনেছ নাথাকে ধ্বনি কি কোনটো শব্দ কেনেধৰণৰ ধ্বনি সৃষ্টি কৰিছে এইটো যদি তেওঁলোকে এৱাৰনেছটো নাথাকে নিহিকে ৰাইমছৰ সহায়ত তেতিয়া পিছত তেওঁলোকে পঢ়িবৰ সময়ত অসুবিধা পায় পটককৈ সলসলীয়াকৈ তেওঁলোকে পঢ়িব পৰা নহয় এতিয়া মই ক'ব বিচাৰিছোঁ আটাইতকৈ ডাঙৰ মিষ্টেকটো হ'ল যে আমি যেতিয়া আমাৰ ল'ৰা ছোৱালীক আমি পদ্যবোৰ পঢ়াওঁ নিচুকনি গীতবোৰ বা ৰাইমছ পঢ়াওঁ তেতিয়া ধৰি লওক জনি জনি য়েছ পাপা হয়নে ইটিং চুগাৰ ন পাপা পঢ়াৰ পিছত আমি পটককৈ ধৰোঁ এইটো কি আখৰ কোৱাচোন জনি শব্দটো লৈ পেলাই আমি ক'বলৈ ধৰোঁ যে এইটো কি আখৰ কোৱাচোন এইটো জে এইটো অ' এইচ এন বোলে কল 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 এবিধ ফল কটো চিনি পাইছে নে লটো চিনি পাইছে নহয় আমি ইয়াত পঢ়াটো ডেভেলপ কৰিব বিচৰা নাই পঠন স্কিলটো আমি দক্ষতাটো ডেভেলপ কৰিব বিচৰা নাই ৰিডিং স্কিল ডেভেলপ কৰিব বিচৰা নাই আমি ওপৰৰ কৈ অহা কথাখিনি যেনে মেমৰি লিচনিং হয়নে ভকেবুলাৰী এইবোৰ কোৱালিটিহে আমি ডেভেলপ কৰিছোঁ গতিকে ইয়াত আমি চাব নালাগে যে জেটো ক'ব পাৰিছে নাই অ'টো ক'ব পাৰিছে নাই এনটো ক'ব পাৰিছে নাই ক'টো পাৰিছে যেতিয়া ল'ৰা ছোৱালীক ক'বলৈ দিয়া হয় তেওঁলোকে অভিয়াছলি নোৱাৰিলে তেওঁলোকৰ মনত কি হৈ যায় হে মই পঢ়া নাই তেওঁলোকে ডিমটিভেট হৈ যায় আত্মবিশ্বাসটো হেৰুৱাই পেলাই তাৰমানে মই নোৱাৰোঁ এই যে তেওঁলোকৰ আগ্ৰহ জন্মিব লাগিছিলে আগৰ মানে কবিতাটো গাই পেলাই শুনি পেলাই যিটো ফূৰ্তি আনন্দৰে আগ্ৰহ জন্মিব লাগিছিলে তাত বাধা আহি পৰে পিছত তেওঁলোকে পঢ়াটো মানে ভাল নোপোৱা হয়
এনেধৰণৰ হয় গতিকে এইটো বহুত ডাঙৰ এটা মিষ্টেক যেতিয়াই আপুনি ধৰিব তেতিয়াই তেওঁ ডিমটিভেট হৈ যাব কাৰণ এনেও নোৱাৰে পিছত যিবোৰ ষ্টেজ আছে পিছত যিটো ষ্টেপ আছে ধৰি লওক এ ফৰ এপল বি ফৰ বল তাতহে আমি আখৰ শব্দ ষ্টেপ আহিব লাগে কিন্তু এতিয়া যদি ৰাইমছতে আহি যায় ল'ৰা ছোৱালীবোৰে ভয় খাই যায় পঢ়াৰ প্ৰতি প্ৰথম খোজতে তেওঁলোকে দুখ বা তেওঁলোকৰ মানে এটা থাপ্পা আহি যায় এটা ষ্টাম্প পৰি যায় যে তই নোৱাৰ আখৰবোৰ চিনি নাপাওঁ শব্দবোৰ ক'ব নোৱাৰ এনেধৰণৰ এটা থাপ্পা পৰি যায় গতিকে এইটো এটা আমাৰ বহুত ডাঙৰ মিষ্টেক যাৰ কাৰণে আৰম্ভণিতেই কেনা লাগি যায় আৰু ছাত্ৰ ছাত্ৰীসকলৰ পঠনৰ শিক্ষা আহৰণৰ যিটো ভেটি দুৰ্বল হৈ পৰে এইটো হ'ল আচলতে আমাৰ আটাইতকৈ ডাঙৰ মিষ্টেক গতিকে ঘৰ এটাৰ নিচিনাই হয়নে ঘৰ এটাৰ যেতিয়া সম্পূৰ্ণ হ'বৰ কাৰণে ওপৰত ৰূফ হ'বৰ কাৰণে আমাক ফাউণ্ডেশ্যনটো ঠিক কৰিব লাগিব নহয় জানো ফাউণ্ডেশ্যনটো ঠিক কৰিব লাগিব গতিকে ৰাইমছ হ'ল ফাউণ্ডেশ্যন ৰিডিঙৰ ফাউণ্ডেশ্যন ৰিডিঙৰ কাৰণে প্ৰস্তুতি আহক আকৌ এবাৰ আমি মনত পেলাম আমাক কি প্ৰয়োজন হ'ব মানে ৰাইমছে আমাক কি সহায় কৰে ছাত্ৰ ছাত্ৰীসকলক বা শিশুসকলক লিছনিং পাৱাৰটো বঢ়াই দিয়ে কথা ক'ব পৰাটো বঢ়াই দিয়ে ভকেবুলাৰী ডেভেলপমেণ্ট কৰি দিব মেমৰি ডেভেলপ কৰি দিব ৰিডম তেওঁলোকৰ ৰিডম মানে পদ্য এটাত কেনেধৰণৰ ৰিডম থাকে সেইবোৰ তেওঁলোকে চিনাকি হৈ যায় আৰু চাউণ্ড এৱাৰনেছ কোনটো শব্দত কেনেধৰণৰ ধ্বনি সৃষ্টি কৰিছে সেইবোৰৰ লগত তেওঁলোকে চিনাকি হৈ যায় ফলত তেওঁলোকে পঠনৰ বাবে ৰিডিঙৰ বাবে নিজক প্ৰস্তুত কৰি লয় আৰু সদৌ শেষত তেওঁলোকে আনন্দ মনেৰে যেতিয়া ক্লাছ বাঢ়ি যায় 1 2 3 4 পায় তেতিয়া তেওঁলোকে দুটা শব্দ তিনিটা শব্দ চাৰিটা শব্দ আকাৰযুক্ত ইকাৰযুক্ত যুক্তাক্ষৰবোৰ তেওঁলোকে সলসলীয়াকৈ পঢ়িব পৰা হৈ যায় বেছি পঢ়াই থাকিব নালাগে এবাৰ দুবাৰ পঢ়াই দিয়াৰ পিছত তেওঁলোকে পটপটকৈ কেচ কৰি লয় আৰু তেওঁলোকে পঠনত সলসলীয়াকৈ পঢ়িব পৰা হয় আৰু সাৱলীল পঢ়ুৱৈ হিচাপে তেওঁলোকে নিজক কৰি তুলিব পাৰে আশা কৰিছোঁ আজিৰ এই ভিডিঅ'টিৰ পৰা আপোনালোকে যথেষ্টখিনি শিকিলে পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক পুনৰ লগ পাম ধন্যবাদ